হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই চেনেল বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ ইতিমধ্যে আপোনালোকে গমে পাইছে ইয়াৰ আগৰ ভিডিঅ'টোত মই আপোনালোকক জনাইছিলোঁ গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা গুড নিউজ আহিছে আজি তো আজি অৰ্ডাৰখনত কি আহিছে সবিশেষ মই আপোনালোকলৈ লৈ আহিছোঁ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক মই মূল বিষয়সমূহ আপোনালোকক লৈ আহিছোঁ অৰ্ডাৰটোৰ মূল বিষয়সমূহ মই অসমীয়াত ট্ৰান্সলেট কৰিছোঁ আপোনালোকে চাওক সবিশেষ ইয়াত কৈছে শুনা মিষ্টাৰ একে ভট্টাচাৰ্য বিদ্যান জ্যেষ্ঠ অধিবক্তা শ্ৰী এইচ বুঢ়াগোহাঁইৰ সহায়ত আবেদনকাৰীসকলৰ বাবে বিদ্যান অধিবক্তা লগতে আমাৰ বিদ্যালয় শিক্ষা বিভাগৰ শিক্ষিত ষ্টেণ্ডিং কাউন্সিল শ্ৰীযুত আৰ মজুমদাৰ আৰু CGC শিক্ষিত শ্ৰীমতী এ গায়ন ডাঙৰীয়াৰ কথা শুনা পৃষ্ঠা নং 72-73 উত্তৰদাতাসকলক জাননী জাৰি কৰা 4 সপ্তাহৰ ভিতৰত ঘূৰাই দিব পৰা অসমৰ বিদ্যালয় শিক্ষা বিভাগৰ বিদ্যান স্থায়ী অধিবক্তা শ্ৰীযুত আৰু আৰ মজুমদাৰ আৰু শ্ৰীমতী এ গায়নে জানিব পৰা মতে CGCয়ে নিজ উত্তৰদাতাৰ হৈ জাননী গ্ৰহণ কৰে কোনো আনুষ্ঠানিক জাননী প্ৰেৰণ কৰাৰ প্ৰয়োজন নাই কিন্তু দিনটোৰ ভিতৰত আবেদনখনৰ প্ৰয়োজনীয় অতিৰিক্ত কপি তেওঁলোকক প্ৰদান কৰা হ'ব আবেদনকাৰীসকলে প্ৰতিবাদী নং 4 NCTEৰ বাবে শিক্ষিত কাউন্সিলৰ মিষ্টাৰ এ আলমৰ জৰিয়তে আবেদনকাৰীসকলে প্ৰতিবাদী নং 3ৰ ওপৰত জাননী প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ 5টাকৈ 3 কম দিনৰ ভিতৰত AD কাৰ্ড লৈ পঞ্জীয়নভুক্ত ডাকযোগে প্ৰেৰণ কৰিব পাৰিব বৰ্তমানৰ কাৰ্যবিধিৰ আবেদনকাৰীসকল আটাইকেইজনেই প্ৰাথমিক শিক্ষাত 18 মাহৰ ডিপ্ল'মাধাৰী 26/12/2023 তাৰিখৰ দুটা বিজ্ঞাপন অনুসৰি আবেদনকাৰীসকলে এনেদৰে বিজ্ঞাপন দিয়া পদৰ বিপৰীতে নিজৰ আবেদন আপলোড কৰিছিল এনে আবেদন সফলতাৰে দাখিল কৰা হৈছে বুলি উত্তৰদাতাসকলে যথাযথভাৱে স্বীকাৰ কৰিছে উল্লেখযোগ্য যে উক্ত আবেদনসমূহ আবেদনকাৰীসকলে অনলাইনযোগে দাখিল কৰিছিল ইয়াত আবেদনকাৰীসকলৰ আশংকা কৰা হৈছে যে বিজ্ঞাপনসমূহত অৰ্হতা নিৰ্ধাৰণ আৰু তাত প্ৰাথমিক শিক্ষাত 2 বছৰৰ ডিপ্ল'মা থকাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আবেদনকাৰীসকলৰ গোচৰসমূহ যোগ্যতাৰ ভিত্তিত বিবেচনা কৰিব নোৱাৰিব আৰু সেই অনুসৰি বৰ্তমানৰ কাৰ্যবিধি আৰম্ভ কৰিছে আবেদনকাৰীসকলে এনে আবেদন দাখিলৰ অন্তিম তাৰিখৰ পূৰ্বে অনলাইনযোগে আবেদন দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ মাজতে নিৰ্দেশ দিয়া হৈছে যে যিসকল আবেদনকাৰীয়ে নিজৰ আবেদন অনলাইনত সফলতাৰে আপলোড কৰিছে আৰু তেওঁলোকৰ পঞ্জীয়ন ID লাভ কৰিছে 26/12/2023 তাৰিখৰ উক্ত বিজ্ঞাপন অনুসৰি এনে নিযুক্তিৰ বাবে অনুসৰণ কৰিবলগীয়া পদ্ধতি অনুসৰি মেৰিট অনুসৰি বিবেচনা কৰা হ'ব কিন্তু এনে আবেদনকাৰীৰ ফলাফল এই আদালতৰ অনুমতি অবিহনে প্ৰতিবাদীসকলে ঘোষণা কৰিব নোৱাৰিব এই বিষয়টো WPC 477/2024 সৈতে তালিকাভুক্ত কৰক শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল যিহেতু আপোনালোকে ইতিমধ্যে অৱগত হ'লেই আৰু আমি যিমান আমাৰ NISৰ প্ৰাৰ্থীসকলে আমি কেছ কৰিছিলোঁ হাইকোৰ্টত আমাৰ যি এটা উদ্দেশ্য আছিল আমি এইখন এডভাৰটাইজমেণ্টৰ পৰা বঞ্চিত হ'ব নালাগে বা আমি বিচাৰিছিলোঁ আমি যাতে এইখন এডভাৰটাইজমেণ্টত মানে সুবিধা পাওঁ তো যিহেতু আমাৰ অৰ্ডাৰ আহিছে ইয়াৰ পিছত কাৰ্যসূচী হিচাপে আমি ইয়াৰ পিছে আমি সুপ্ৰিম কোৰ্টলৈ মুভ কৰিব লাগিব যিসকল আমাৰ প্ৰাৰ্থীয়ে এতিয়ালৈ আমাৰ লগত সংযুক্ত হোৱা নাই সকলোৱে আমাৰ লগত সংযুক্ত হওক আমি ইয়াৰ পিছে সুপ্ৰিম কোৰ্টলৈ মুভ কৰিম আৰু নিশ্চয় আমি ভাল ফলাফল লাভ কৰিম তাৰ আশাৰে সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকেই আমাৰ লগত সংযুক্ত হওক আমি সকলোৱে মিলি নিশ্চয় আমি সফলতা লাভ কৰিম আমি সুপ্ৰিম কোৰ্টলৈ যাম তো এইটো আছিল আজিৰ ভিডিঅ' বন্ধুসকল আশা কৰোঁ সকলোৱে ভিডিঅ'টো ভাল পাইছে আৰু প্ৰত্যেকেই চেনেলখন ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আজিৰ ভিডিঅ'খন লাইক কৰক এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বাবে মই সদায় লৈ আহি থাকিম বিশেষকৈ আমাৰ NISৰ প্ৰাৰ্থীসকলে আপোনালোকে এইখন চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শ্ৰদ্ধা শিক্ষকসকল আজিলৈ ইমানে লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত আৰু ইয়াৰ পিছে মই
আমাৰ সুপ্ৰিম কোৰ্টৰ বাবে কেনেকুৱা পদক্ষেপ আমি ল'ম গোটেইখিনি আপোনালোকক মই আমাৰ এই চেনেলৰ জৰিয়তে আপডেটসমূহ দি থাকিম। তো সকলোৱে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈ ইমানেই। জয় অসম।